everyone, welcome to Equipath Science. So তোমালোকৰ আমি কেমিষ্ট্ৰিৰ আমি বহুত এটা চেপ্টাৰ অলৰেডি ভিডিঅ' দিছো। সো এইটো চেপ্টাৰৰ পৰা আমি এতিয়া ভিডিঅ' দিব ওলাইছো, দ্যাট ইজ কি আছিলে তোমালোকৰ কাৰণে এটমিক ষ্ট্ৰাকচাৰ। এটমিক ষ্ট্ৰাকচাৰ ইম্পৰ্টেণ্ট এই কাৰণে, ইয়াৰ পৰা তোমালোকৰ কি হয়, এইটোত তোমালোকৰ নিউমেৰিকেল বেছ কুৱেশ্যন পাবা। মানে তোমালোকৰ কি হ'ব, ইয়াতে মই প্ৰত্যেকটা চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগতে প্ৰিভিউটো কৈ দিওঁ যে কোৰ পৰা তোমালোকৰ কোনকেইটা কুৱেশ্যন চাব লাগে, তেনেকুৱা বেচিছত মই কৈ দিওঁ। নিউমেৰিকেল বেছ কুৱেশ্যন পাবা, নট অনলি নিউমেৰিকেল বেছ কুৱেশ্যন, ইয়াতে তোমালোকৰ যিবিলাক মেইনলি ফৰ্মুলা আছে, ফৰ্মুলা, ৰেডিয়াছ, ভেলচিটি, এনাৰ্জি, হাইজেনবাৰ্গ আনচাৰ্টেইনিটি প্ৰিন্সিপল, ডি ব্ৰগলি কনচেপ্ট, সেই গোটেইবিলাক তোমালোকে কি কৰিবা, চাব চেষ্টা কৰিবা। ঠিক আছে, গোটেইবিলাক ফৰ্মুলা মানে A4 পেপাৰ এখনত লিখি ললে তোমালোকৰ ৰিভাইজ দি থাকিলে সমানে ভাল হৈ থাকিব। ঠিক আছে, সো আমি কুৱেশ্যন ষ্টাৰ্ট কৰো। প্ৰথম কুৱেশ্যনটো কি দিছে চোৱা, TiH263 positive absorb light of wavelength 498 nanometer. TiH263 এটা কমপ্লেক্স আছে, ই কি কৰে, এটা লাইট এবজৰ্ব কৰিছে ইমান during a DD transition. The octahedral splitting energy for the above complex is dash into 10 to the power minus 19 joule. তোমাক এতিয়া ডেছৰ ভেলুটো তোমাক কি কৰিছে সুধিছে। ঠিক আছে, সো কেনেকে কৰিবা, how we can calculate it? আমাৰ এনাৰ্জি ভেলু সুধিছে, এনাৰ্জি ফৰ্মুলা কি, E is equal to কি আছিলে, hc by lambda। h ৰ ভেলু কিমান, 6.62 10 to the power minus 34, c কিমান 3 into 10 to the power 8, লেমডা লাগে আমাক, লেমডা দিয়া আছে নে ওয়েভলেন্থ, নেনোমিটাৰত দিয়া আছে, নেনোমিটাৰৰ পৰা মিটাৰত নিলে কিমান হ'ব, নেনোমিটাৰৰ পৰা মিটাৰত নিলে 10 to the power minus 9। ধুনীয়াকৈ কৰা, আৰু এইটো কৰিলে তোমালোকে কিমান পাবা জানানে, এইটো কৰিলে তোমালোকে পাবা 4 into 10 to the power minus 19 জুল, 4 into 10 to the power minus 19 জুল। এইটো কেনেকে জুল পাইছো চোৱা, ইয়াৰ ইউনিটটো কি আছিলে, ইয়াৰ ইউনিটটো আছিলে জুল সেকেন্ড, দিয়া আছে তাত, ইয়াৰ ইউনিটটো হল মিটাৰ পাৰ সেকেন্ড, ইয়াৰ ইউনিটটো হল মিটাৰ, সো মিটাৰ, সো কাটা দি গল, থাকিব কিমান, এইটো হ'ব কিমান তোমালোকৰ কাৰণে, 1 মিনিট, এইটো হ'ব তোমালোকৰ জুলত। ঠিক আছে, এইটো পাবা তোমালোকে জুল। ক্লিয়াৰ হৈছে, সো ক্লিয়াৰ, সো অপশন তোমালোকৰ কোনটো, ইয়াতে অপশন নাই, সো এনসাৰ 4 into 10 to the power minus 19 জুল, আৰু ডেছৰ ভেলুটো দিছে, ডেছ ইকুৱেল টু কিমান হ'ব তোমালোকৰ তাৰ মানে 4। ক্লিয়াৰ হৈছে, নেক্সট কুৱেশ্যন চোৱা, আইডেন্টিফাই দ্য কাৰেক্ট স্টেটমেন্ট ৰিগাৰ্ডিং বালমাৰ সিৰিজ। এটা চোৱা, সিৰিজ কেইটা কি কি আছিলে, আমাৰ লাইমান আছিলে, বালমাৰ আছিলে, হয় নে, তাৰপিছত কি আছিলে, পাছেন আছিলে, হয় নে, তাৰপিছত কি আছিলে, লাইমাৰ বালমাৰ পাছেন ব্ৰেকেট, তাৰপিছত কি আছিলে, পি ফান্ড আছিলে। সো এনেকৈ মই লিখি লওঁ, যদি তোমালোকে এইটো ষ্ট্ৰাকচাৰ দেখিছা ক'ৰবাত, এইটো ডায়াগ্ৰাম, এইটো n1 equal to 1, n equal to 2, n equal to 3, n equal to 4, n equal to কি আছিলে 5। সো যদি 1 লৈকে আহে, এই সিৰিজটোৰ নাম কি আছিলে তোমালোকৰ, এই সিৰিজটো আছিলে তোমালোকৰ কাৰণে লাইমান। যদি 2 লৈকে আহে, তেতিয়া এইটো কি আছিলে বালমাৰ। সো তাৰ মানে মনত কৰা, বালমাৰৰ কাৰণে n1 equal to কিমান হ'ব 2, আৰু n22 তোমালোকৰ 3 হ'ব পাৰে, 4 হ'ব পাৰে, 5 হ'ব পাৰে, 6 ডট ডট ডট। ঠিক আছে, এটা চোৱা, মই গোটেই কুৱেশ্যনটো ইয়াতে ভৰাই দিছো। এই যিটো এনাৰ্জি আছে, এই এনাৰ্জিটো, এই যিটো ডেল্টা ই আছে, ক'ৰ পৰা ক'লৈকে 3 পৰা 2 লৈকে অহাটো, সেইটো কি হৈছে সকলোতকৈ বেছি কি তোমালোকৰ মিনিমাম। ওকে, এইটো মিনিমাম, দ্যাট মিন্স ফ্ৰিকুৱেঞ্চি কি হ'ব, এইটো যদি মিনিমাম হয় ফ্ৰিকুৱেঞ্চি মিনিমাম হ'ব, আৰু ৱেভলেন্থ কি হ'ব, ফ্ৰিকুৱেঞ্চি মিনিমাম হোৱাৰ লগে লগে ৱেভলেন্থ কি হৈ যায়, মেক্সিমাম হয়। এতিয়া গোটেই কুৱেশ্যনটো চাবা হাই দিয়া, এজ ৱেভলেন্থ ডিক্ৰিজেছ দ্য লাইন ইন দ্য সিৰিজ কনষ্টেন্ট, কেতিয়াও নহয়, লাইনটো কনষ্টেন্ট থাকিব নেকি, নাথাকে। দ্য ইন্টিজাৰ n1 is equal to 2, yes, n1 টো কি হ'ব 2, n1 টো যিটোত আহিব, n2 মানে য'ৰ পৰা আহি আছে। The ionization energy of the hydrogen can be calculated from the wave number of this time, নহয়, হাইড্ৰজেনৰ কাৰণে কি হ'ব লাগিব,
n1 to 1 হ'ব লাগিব হাইড্ৰজেনত তো 1 নম্বৰ অৰবিটেলটোতে থাকে ইলেক্ট্ৰন the line of the longest wavelength correspond to n2 equal to 3 yes 3 ৰ পৰা 2 লৈকে আহিলে longest wavelength পাবা কিয় কাৰণ কি এনাৰ্জি তাত কম আছে সো কোনটো কাৰেক্ট হ'ব অকল 2 আৰু 4 কোনটো স্টেটমেন্ট কাৰেক্ট 2 আৰু কোনটো 4 নম্বৰ স্টেটমেন্টটো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন the frequency of radiation emitted when an electron fall from n equal to 3 to n equal to 1 in a hydrogen atom would be এটা চোৱা ফ্ৰিকুৱেন্সি উদিছে কোৱেশ্চন কেনেকৈ কৰিবা আমি জানো ৰাইটবাৰ্গৰ ফৰ্মুলাৰ পৰা 1 by lambda is equal to কি আছিল 1.96 into 10 to the power 5 1 by 1 square মানে 1 1 3 square মানে 9 1.96 10 to the power 5 into 9 minus 1 8 by 9 এটো তোমালোকে কিহত পাবা এটো পাবা তোমালোকে কিহত পাই আছা মিটাৰ ইনভাৰ্স ঠিক আছে মই সোৱা নিউমেৰিকেল খিনি মই এনসাৰ খিনি চাব লগিয়া হৈছে ওকে মানে ভ্যালু কেটা চাব লগিয়া হৈছে 1.96 into 10 to the power 5 8 by 9 পালো আমি ঠিক আছে সো এতিয়া আমি এটা বস্তু কি জানো আমাক কি উদিছে ল্যামডাৰ কথা উৰা নাই আমাক কি উদিছে ফ্ৰিকুৱেন্সিৰ কথা উদিছে সো আমি এটা বস্তু জানো কি E ইকুয়াল টু কি আছিলে hc by lambda হয় না নহয় অথবা h নিউ মনত পৰিছে নে সো নিউ মানে কি নিউ মানে হল c by lambda is not it সো আমাক কি লাগিব আমাক লাগে কি নিউ লাগে সো নিউ is equal to c into 1 by lambda c কিমান দিয়া আছে মোক কোৱাচোন 3 into 10 to the power 8 মিটাৰ পাৰ সেকেন্ড আৰু এটো তোমালোকে কিমান পাইছা 1.96 10 to the power 8 into 8 by 9 হয় না নহয় 8 by 9 হৈ গল এখিনি আৰু এখিনি যদি ক্যালকুলেট কৰা তোমালোকে এই ভ্যালুটো কিমান পাবা জানানে এই ভ্যালুটো যেটো পাবা হেতু তোমালোকৰ কিমান হ'ব that will be equal to that is 2.92 10 to the power 10 to the power 15 10 to the power 15 second inverse সবে খেলি মেলি লাগিছে ইয়াতে 15 আছে ইয়াতে -15 কিতিয়া হ'ব নোৱাৰে -15 ত অলৱেজ 10 এনাৰ্জিটো কি এনেও বেছি হ'ব ঠিক আছে ওকে সো অপশন সি টো তোমালোকৰ কাৰেক্ট হ'ব এই ভ্যালু খিনি এই ক্যালকুলেশন খিনি তোমালোকে কৰি চাবা কৰি চালে অটোমেটিক্যালি গম পাবা ঠিক আছে নেক্সট কোৱেশ্চন আহো the wavelength of two photon দুটা ফটনৰ কি দিয়া আছে তোমালোকৰ কাৰণে wavelength দিয়া আছে 2000 angstrom আৰু এটা 4000 angstrom what is the ratio of their energy আমি কি জানো wavelength energy আৰু wavelengthৰ ৰিলেচন E is equal to কি আছিলে hc by কি আছিলে বাবা we know না lambda so E1 by E2 is equal to কি হ'ব lambda 2 by lambda 1 কাৰণ কিয় ইনভাৰ্সলি প্ৰপোৰ্শনাল মই এটা লিখি দিও লাগা হলে E inversely proportional to lambda so E1 by E2 ratio উদিছে lambda 1 কিমান lambda 1 আছে 2000 lambda 2 কিমান আছে lambda 2 আছে 4000 that means কি 1 by 2 okay wavelength sorry খেলিমেলি কৰিলো মই সেই কাৰণে চাইছো মই খেলিমেলি কিয় কৰিলো lambda 2 টো বেলেগ দিয়া আছে lambda 2 আছে 4000 খেলিমেলি নকৰিবা তাতে অপচনত আছিলে সো এটো 2 হ'ব অপচন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব খেলিমেলি নকৰিবা তে পৰীক্ষাত মোৰে খেলিমেলি হৈ গৈছিল ইমানটো হবে ঠিক আছে নেক্সট কোৱেশ্চন the de Broglie wavelength of helium atom at room temperature ধুনিয়া কোৱেশ্চন যে helium atomৰ de Broglie wavelength সুধিছে এটো কোৱেশ্চন তোমালোকক মই কি কৈ থৈছো কমেন্ট সেকশনত জনাবাচোন কেনেকৈ কৰিবা হা এটো কমেন্ট সেকশনত তোমালোকে জনাবা এনে নরমালি de Broglie wavelength অফ ফর্মুলা কি lambda is equal to কি আছিলে h by mv তোমালোকে এই ভেলোসিটি টো দিয়া নাই ইয়াতে হিলিয়ামৰ সব বস্তু দিয়া আছে ডাটা সব দিয়া আছে কেৱল ভেলোসিটি টো দিয়া নাই সো ভেলোসিটি টো কেনেকৈ ক্যালকুলেট কৰিবা তাৰ পৰা তোমালোকে উলাব পাৰিবা ঠিক আছে এটো ট্রাই কৰিবা কমেন্টত জনাবা নেক্সট কোৱেশ্চন a fast moving particle of mass iman can be located with an accuracy of 1 angstrom uncertainty in its velocity is about সোয়া কি কি দিয়া আছে ডাটা মাস দিয়া আছে প্ৰথমতে কেমিষ্ট্ৰিত সদায় অৰ্নামেন্ট খিনি লিখি লবা মাস দিয়া আছে ইমান গ্ৰাম একুৰেসি পজিশনৰ একুৰেসিটো দিয়া আছে 1 angstrom
that means 1 into 10 to the power minus যেহেতু গ্রামত আছে মই 8 তে লিখো সেন্টিমিটার ওকে ও মিটার পার সেকেন্ডত ওলাব দিছে ন সো এটো মই মিটাৰত লৈ যাও ওকে সো এটো মিটাৰত নিলে কিমান হ'ব 10 to the minus 10 মিটাৰ এটো গ্রাম আছে এটো কিলোগ্রামত নিলে কিমান হ'ব ক'ব পাৰিবানে আৰু এটা তিনিটা বাঢ়ি যাব মানে -31 কেজি হৈ গ'ল এখিনি ওকে ফাইন নাও এটা চোৱা ল্যামডা নালাগে ল্যামডা নহয় ডেল্টা x ইনটু ডেল্টা p ইজ ইকুয়াল টু কি আছিলে h বাই 4 পাই ডেল্টা x m ডেল্টা v ইজ ইকুয়াল টু কি হয় h বাই 4 পাই সো তুমি কি কৰিবা ক্যালকুলেট কেনেকে কৰিবা ডেল্টা v লাগে h বাই 4 পাই ডেল্টা x ইনটু m এই গোটেইবিলাক ভ্যালু তোমালোকে কি কৰিবা বহাই দিবা ঠিক আছে এই গোটেইবিলাক ভ্যালু বহাই দিলে তোমালোকে এনসাৰটো পাবা ঠিক আছে h ৰ ভ্যালু জানো y ৰ ভ্যালু জানো x ৰ ভ্যালু জানো m ৰ ভ্যালু জানো গোটেই ডাটা জানিবা ওলাই যাব নেক্সট কোৱেশ্চন the uncertainty in the velocity of two particles a and b are ইমান so velocity uncertainty দিয়া আছে delta v a বুলি কৈছো 0.05 মিটাৰ পাৰ সেকেন্ড delta v b কৈছো মই কিমান 0.02 মিটাৰ পাৰ সেকেন্ড ওকে so কি উঠিছে mass of b is 5 times to that of a মানে তোমাক ইয়াতে ডাটাটো দিছে mv by ma কিমান বুলি কৈছে 5 times বুলি কৈছে what is the ratio of uncertainty পাৰিবানে কৰিব uncertainty delta x এ delta x আমি কি জানো delta x m delta v is equal to কি আছিলে h by 4 পাই এটো বস্তু এনেকে লিখিব পাৰো নে delta x is equal to h by 4 pi m delta v এখিনি পাৰোনে আমি লিখিব m delta v সো এটা চোৱা delta x a delta x b is equal to কিমান হ'ব inversely proportional mb delta vb divided by ma delta va mb by ma কিমান আছে অলৰেডি 5 গমে পাইছা delta vb কিমান 0.02 va কিমান 0.05 0.02 আৰু এটো কিমান ক্যালকুলেট কৰিলে কিমান পাবা তোমালোকে এটো যদি কৰা এটো কৰিলে তোমালোকে পাবা অপচন 2 হা आंसर কি পাবা 2 অপচন কোনটো কারেক্ট হ'ব आंसर অপচন এ টু কারেক্ট হা আরামসে এটো হ'ব 0.10 0.05 নামান 2 হৈ গল ক্লিয়ার আরামসে নেক্সট the de Broglie wavelength of an electron in the fourth Bohr orbit de Broglie wavelength উঠিছে কাৰ ইলেক্ট্ৰনৰ fourth Bohr orbital সো এটো কেনেকে কৰিবা n lambda is equal to কি আছিল ফর্মুলা মনত কৰিবা 2 pi r এটো হল আন এটা ফর্মুলা সো n lambda ৰেডিয়াছৰ ভ্যালু নাজানো কিন্তু কি বুলি কৈছে fourth Bohr orbit বুলি কৈছে ন সো ইয়াৰ পৰা ওলাবনে 2 pi n square by z a naught okay clear n square by z a naught so lambda is equal to কিমান আহিব n into 2 pi এটো n ইয়াৰে এটা n কাটা কাটি গল n into 2 pi a naught so 2 pi a naught n ৰ ভ্যালু কিমান 4 so কিমান আহিব 8 pi a naught so অপচন কোনটো কারেক্ট অপচন তোমালোকৰ কাৰণে কোনটো কারেক্ট হ'ব অপচন সি টু তোমালোকৰ কাৰণে কারেক্ট হ'ব একদম ইজি কোয়েশ্চন নেক্সট কোয়েশ্চন the ratio of de Broglie wavelength for electron accelerated through 200 volt আৰু 550 volt so lambda is equal to কি আছিলে h upon root over 2 me v so lambda দুটা ইলেক্ট্রন দিয়া আছে lambda a by lambda b মই উলাই লৈছো ভোল্টেজৰ কথা বুজিছে সো ৰেশিও আহিব vb by কি আহিব va সো vb কিমান আছে 50 va কিমান আছে 200 সো কিমান হ'ব 1/4 that means কিমান 1/2 অপচন কোনটো অপচন এ টু তোমালোকৰ কাৰণে কারেক্ট হ'ব
ঠিক আছে ওকে নেক্সট the graph between chi square and r probability density graph দিয়া আছে আৰু ৰেডিয়াছৰ লগত কেইটা নোট পাইছা তুমি অকল এটা নোট পাইছা এটা নোট পালে এইটো কোনটো অৰবিটেল হ'ব এটা নোট যদি পোৱা সেইটো দ্যাট ইজ 2s অৰবিটেল কোনটো নোট পাইছা এটা নোট ন এটা নোট মানে এইটো কোনটো অৰবিটেল 2s অৰবিটেল মানে আমি নোট এনেকে ওলাইছিলো ন n minus l minus 1 2 minus 0 minus 1 equal to 1 so 1 নোট এইটো কাৰ কাৰণে 2s বাকি কেইটাৰ কাৰণে 2p ৰ কাৰণে কিমানটা নোট পাবা কৰাচোন ক্যালকুলেট 2p ৰ কাৰণে কিমানটা নোট পাবা 2 minus p ৰ ভ্যালু কিমান 1 সো এইটো 0 নোট কেইটা নোট পাবা তুমি 0 নোট 1s 1 minus 0 minus 1 এইটো কিমান 0 নোট 3s 3 minus 0 minus 1 2 নোট কেইটা নোট পাবা দুটা নোট ইয়াতে এটা নোট আছে সো এখানে এইটো কোনটো অৰবিটেল 2s অৰবিটেল নেক্সট কোৱেশ্চন চোৱা the frequency of light emitted for the transition of n equal to 4 to n equal to 2 of helium positive is equal to the transition in hydrogen atom corresponding to which of the following so question to কি দিছে yes এই question to চোৱা frequency of light emitted for the transition n equal to 4 to n equal to 2 of helium positive is equal to the transition in the hydrogen atom corresponding to which of the following let's answer in this on comment section এটো মই কাৰ কাৰণে এৰিছো তোমালোকৰ কমেন্টত যদি পাৰা জনাবা নহলে নেক্সট ক্লাছত মই ডিসকাস কৰি দিম নেক্সট কোৱেশ্চন the orbital angular momentum of a p electron is given as orbital angular momentum ৰ ফৰ্মুলা আমি কি পাইছিলো anyone কি হয় orbital angular momentum ৰ ফৰ্মুলা h by 2 pi root over l into l plus 1 h by কি আছিলে 2 pi l কিমান আছিলে কোৱাচোন মোক p electron 1 into 1 plus 1 এটো root over so root over 2 into h by 2 pi 2 into h by 2 pi আৰু 2 to এটো কাটা দি যায় কি হ'ব h by root over 2 pi okay ঠিক আছে এটো next question চোৱা the number of radial node for 4p is 4p কাৰণে radial node ফৰ্মুলা কি অলপ আগতে কৈ আহিছো n minus l minus 1 so 4p n equal to কিমান 4 l equal to কিমান 1 4 minus 1 minus 1 is equal to কিমান 2 so option কে কোনটো কারেক্ট option c ঠিক আছে next চোৱা for n equal to 3 energy level the number of possible orbital all kind are orbital n equal to 3 হলে কি তুমি পাবা orbital চোৱা n equal to 3 হলে l ৰ ভ্যালু কি পাবা 0 1 2 0 মানে তোমালোকৰ হ'ব s that means 3s 1 মানে p that means 3p 2 মানে d that is কি 3d s ত থাকে কেইটা অৰবিটেল এটা p ত থাকে তিনিটা d ত থাকে পাঁচটা so 5 plus 3 plus 1 is equal to 9 orbital next question based on the Bohr theory of hydrogen atom the speed of electron মানে velocity কথা উঠিছে energy of the electron and the radius so প্ৰথমতে মই radius টো জানো নে radius equal to কি আছিলে n square by z a naught তাৰ মানে radius directly proportional to n square radius ৰ কথা লাষ্টত আছে তাৰ মানে radius ৰ কথা লাষ্টত থাকিলে এটো হ'ব পাৰে এটো হ'ব পাৰে এটো হ'ব নোৱাৰে এটা গ'ল নেক্সট চোৱা তাৰপিছত কি আছিলে এনাৰ্জি কি আছিলে ফৰ্মুলা minus 13.6 z square by n square so এনাৰ্জি কেনেকে আছিলে 1 by n square এটাতো নাই এটোত আছে so অপচন কোনটো ডাইৰেক্টলি মাৰি দিয়া কোনটো অপচন হ'ব অপচন ডি টো তোমালোকৰ কাৰণে কি হ'ব কারেক্ট নেক্সট the number of angular and radial node of 4d এটা চোৱা angular বুলি ক'লে আমি অকল l বুজো আৰু radial বুলি ক'লে আমি কি বুজো n minus l minus 1 so 4d আছে angular কিমান হ'ব মোক ক'ব পাৰিবানে angular হ'ব 2 কাৰণ d ভ্যালু 2 আৰু radial কিমান হ'ব
4 minus 2 minus 1 equal to 1. Angular hobo 2, radial hobo 1. 2 আৰু 1. Option কোনটো correct? Option D টো তোমালোকৰ কাৰণে কি হ'ব? Correct. Next question. Now orbital with 4 radial and 1 angular node. 4টা radial node, এটা angular node. পাৰিবানে? Angular node এটা আছে। তাৰমানে এইটো p orbital হ'ব লাগিব। এইটো কাটি দিয়া, এইটো কাটি দিয়া। Okay? 4টা radial node আছে। এইটো বনোৱাচোন, বনাই চোৱা 4টা যদি radial node বনে, কেনেকৈ আছিলে ফৰ্মুলা? 5 minus 1 minus 1 equal to 3. 6 minus 1 minus 1 equal to 4. 4টা উঠিছে, অপশ্যন কোনটো? অপশ্যন বি টো হ'ব। ইজি, দেখিছানে? আৰামছে কৰিব পাৰি। Next, what is the maximum wavelength of a line? Balmer series of hydrogen spectrum. এইটো তোমালোকে কৰি চাবা, maximum wavelength সুধিছে। maximum wavelength তোমালোকৰ ক'ৰ পৰা ক'ৰলৈকে আহিব? অলপ আগতে কৈ আহিছিলো, বালমাৰ বুলি কৈছে n1 equal to 2 লিখিবা, n2 equal to কিমান লিখিবা? 3 লিখিবা। So 1 by lambda is equal to 109678 into 1 by 4 minus 1 by 9. ইয়াৰ পৰা ক্যালকুলেট কৰিবা, তোমালোকে এইটো কিমান পাবা জানানে? 654 নেনোমিটাৰ। কিমান নেনোমিটাৰ পাবা? 654 নেনোমিটাৰ পাবা। এইটো কোৱেশ্চন বহুত কেইবাৰ ৰিপিট হৈ থাকে, সেম কোৱেশ্চনে ৰিপিট হৈ থাকে, ম্যাক্সিমাম ওয়েভলেন্থ ওলাব লাগে। The total number of orbital in a cell with principal quantum number n. So এইটো কোৱেশ্চন, এনেকুৱা কোৱেশ্চন সুধে দেই, total number of orbital in a cell with principal quantum number n. অৰবিটেলৰ ফৰ্মুলা কিমান হয়? n square. Total number of orbital এটা সেলত কিমানটা পাও আমি, হেতু কিহৰ পৰা ওলাও? n square থৰে ওলাও। ঠিক আছে? আৰু ইলেক্ট্ৰন হলে যদি ইয়াতে তোমালোকক সেল সুধিছে, অৰবিটেল সুধিছে, তোমালোকক যদি total number of electron সুধে, তেতিয়া কি হ'ব? 2n square. কি হ'ব? 2n square. Next. কি সুধিছে? The number of orbital associated with quantum number n equal to 5, ms equal to half. এই কোৱেশ্চনটো তুমি কেনেকৈ কৰিবা? চোৱা, number of orbital associated with n equal to 5. পাৰিবানে? অলপ এই জাস্ট ডিসকাস কৰিছো। n equal to 5 হলে number of orbital so কিমান হ'ব? n square. so কিমান? 5 square is equal to কিমান? 25. হয় না নহয়? 25. ms কিমান আছিলে? হাফ আছিল। ms হাফ প্লাস হাফ। so যদি তোমাক সুধে গোটেই কিমানটা ইলেক্ট্ৰন থাকিব, তেতিয়া তুমি কিমান লিখিব লাগিব? 50 লিখিব লাগিব। গোটেই কিমানটা ইলেক্ট্ৰন থাকে গোটেই মিলি, ইয়াতে অকল প্লাস হাফৰ কথা কৈছে। দুটাই যদি কৈ দিলে হয় প্লাস মাইনাস হাফ, তেতিয়া তুমি কিমান লিখিবা? 50। এটা 25 সুধিছে, 25 নহব, এইটো 25 হ'ব, কিয়নো অকল প্লাস হাফৰ কথা সুধিছে। ঠিক আছে? সো গোটেইখিনি কোৱেশ্চন হৈ গ'ল আমাৰ। ইয়াৰ পৰা এটা বস্তু গম পাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। সো হেনেকুৱা কোৱেশ্চন আমাৰ ডিসকাস কৰি গৈছে। আৰু এইকেইটা কোৱেশ্চন এই কাৰণে জৰুৰী, এই কাৰণে এইকেইটা কোৱেশ্চনত বেছিকৈ গুৰুত্ব দিবা, কিয়নো এইকেইটা কোৱেশ্চন প্ৰিভিয়াস ইয়াৰত আহি গৈছে, যোৱা বছৰত আহি গৈছে। সো সেই কাৰণে এইকেইটা কোৱেশ্চনত বেছিকৈ গুৰুত্ব দিয়া হৈছে। ওকে, সো ঠিক আছে। সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং। বাই।